Okay, good afternoon to everyone. আজি ক্লাছটো ষ্টাৰ্ট কৰিছোঁ। So last classত আমি পঢ়িছিলো জেনেৰেল ইন্ট্ৰডাকশ্যন টু yoga in Patanjali's Yoga Sutraটো কমপ্লিট হৈ গৈছে। নেক্সট আছিলে আমাৰ জেনেৰেল ইন্ট্ৰডাকশ্যনটো মানে হাঠা যোগৰ বিষয়ে অলপ হৈ গৈছিলে। আমাৰ টেক্সট দুখন আছিলে হাঠা যোগিক যিকেইখন কিতাপ আমি পঢ়িবলগীয়া আছে তো তাৰ বিষয়ে আছিলে। সো ফাৰ্ষ্টখন আমি ল'ম এখন টেক্সট হ'ব আমাৰ ঘেৰেন সংহিতা আৰু ছেকেণ্ডখন হ'ব আমাৰ হাঠা যোগা প্ৰদীপিকা। সো ফাৰ্ষ্ট আমি চাই লওঁ ঘেৰেন সংহিতাখন। ওকে, সো ঘেৰেন সংহিতাখন ৰাইটাৰ কোন আছিলে ঘেৰেন সংহিতাৰ? সো আমাৰ হ'ব মহৰ্ষি ঘেৰেন। ওকে, সো আৰু ঘেৰেন সংহিতাখন কি হয়? Conversation between Maharishi Ghiren and his disciple Chanda Kapali. যেনেকে আমাৰ ভাগৱত গীতাখন আমাৰ কি হৈছে ভগৱান শ্ৰীকৃষ্ণ আৰু অৰ্জুনৰ মাজৰ আমি কি বুলি কওঁ মাজত সংবাদ বুলি কোৱা হয়, কনভাৰসেশ্যন বুলি কোৱা হয়। ঠিক সেইদৰে ঘেৰেন সংহিতাখন কি হয় মহৰ্ষি ঘেৰেন আৰু মহৰ্ষি ঘেৰেনৰ শিষ্য আছিলে চন্দ কপালী, তেখেতৰ দুইজনৰ মাজৰ কি হয় সংবাদ হয়। Okay, next আছে the yoga taught in here is also known as Saptanga yoga. So এতিয়া যেনেকে সপ্তাংগ সপ্তা মানে সাতটা, ওকে সপ্তা মানে সাতটা, সাত 7 যেটো যাক কোৱা হয়। অংগ মানে কি কৈছে আমাৰ লিম্স বুলি কওঁ। যেনেকে আমাৰ হৈছিলে পতঞ্জলিখনত আমি কি কওঁ অষ্টাংগ যোগা পোৱা হয়। অষ্টাংগ মানে হৈছে অষ্ট প্লাস অংগ মানে 8টা লিম্স বুলি কওঁ। সো ঠিক সেইদৰে এই যিখন ঘেৰেন সংহিতাত সপ্তাংগ যোগা বুলি কোৱা হৈছে ঘেৰেন সংহিতাখনক। কিয় কোৱা হৈছে? কাৰণ ইয়াত 7টা চেপ্টাৰ্স আছে। ওকে, চেপ্টাৰ্স 7টা আছে সেইকাৰণে সপ্তাংগ যোগা বুলি কৈছে। আমি ঘেৰেন সংহিতাত চেপ্টাৰ্স কিটা কি বুলি কওঁ প্ৰকৰণ বুলি কোৱা হয় ইয়াত। ওকে, যেনেকে আমাৰ ভাগৱত গীতাত কি কয় অধ্যায় বুলি কোৱা হয়। ওকে, অধ্যায় বুলি কওঁ। ঠিক সেইদৰে ইয়াত চেপ্টাৰ কিটাত প্ৰকৰণ বুলি কোৱা হয়। So next এটা আমাৰ আছে এটা শ্লোক আছে। So 1/9 কি কৈছে ইয়াত সোদনম দৃঢ়তা স্থৈৰ্য ধৈৰ্য চ লাঘৱম প্ৰত্যক্ষম চ নিৰ্লিপ্তম চ ঘতস্য সপ্ত সাধনম কৈছে। So ইয়াত চক আমাৰ গোটেই 7টা চেপ্টাৰে ইয়াত সোমাই আছে। সোধনম মানে সৎকৰ্ম কথা কৈছে। ঠিক আছে, আমাক সৎকৰ্ম চেপ্টাৰটোৰ নাম হৈছে সৎকৰ্ম। Chapter 1 বা প্ৰকৰণ 1 যোনটো তাৰ নাম হ'ব সৎকৰ্ম আৰু সৎকৰ্মই কি কৰে শোধন। ওকে, আমাক পিউৰিফাই কৰে, ইন্টাৰনেল পিউৰিফিকেশন যাক কোৱা হয়। সেইকাৰণে ইয়াক ফাৰ্স্ট চেপ্টাৰটো হৈছে কি বুলি কৈছে আমাৰ ফাৰ্স্ট চেপ্টাৰটো সৎকৰ্ম হৈছে। নেক্সট সেকেন্ড চেপ্টাৰটোৰ নাম হৈছে আসন আৰু আসনে কি কৰে আমাৰ দৃঢ়তা মানে ফাৰ্মনেস আনে। ওকে, সো ইয়াৰ সেকেন্ড চেপ্টাৰটো হৈছে আমাৰ আসন। থাৰ্ড চেপ্টাৰটোৰ নাম আছে মুদ্ৰা আৰু বন্ধ। সো মুদ্ৰা আৰু বন্ধে কি কৈছে কি আনে বুলি কৈছে আমাৰ বডিলে স্থিৰতা আনে। ঠিক আছে, স্থিৰতা আনে। সো নাম্বাৰ 4th চেপ্টাৰটোৰ নাম আছে প্ৰত্যাহাৰ। প্ৰত্যাহাৰৰ কাম কি তাৰ ফাংচনটো কি হয় একৰ্ডিং টু ঘেৰেন সংহিতা ধৈৰ্য। ধৈৰ্য মানে কি কৈছে আমাক পেশেন্স বুলি কওঁ আমি, ধৈৰ্য বুলি যাক কওঁ। ওকে, নেক্সট হৈছে নাম্বাৰ 5th চেপ্টাৰটোৰ নাম হৈছে আমাৰ প্ৰাণায়াম। প্ৰাণায়ামে কি কৰে কৈছে লাঘৱম লঘুতা আনে আমাৰ শৰীৰলৈ। ঠিক আছে, নাম্বাৰ 6 হৈছে ধ্যান। 6th চেপ্টাৰটোৰ নাম আছে ধ্যান। ধ্যানে কি কৰে বুলি কৈছে প্ৰত্যক্ষম বুলি কৈছে, প্ৰত্যক্ষ আমি মানে প্ৰেক্টিক্যালি। এতিয়া সব ধ্যানত আমি কি কৰো আমি কিবা এটা অবজেক্ট এটা লওঁ আমি তাক মানে ভিজুৱেলাইজ কৰো। ঠিক আছে, সো হেতু কি কেনেকৈ ভিজুৱেলাইজ কৰো প্ৰেক্টিক্যালি কৰো আমি, হয় না? যেটো আমি ভাবো তাক আমি তাক চাবলে মানে আমাৰ যেটো অন্তৰ্দৃষ্টি বুলি কয় আমি সেই তাৰ দ্বাৰা তাক মানে প্ৰত্যক্ষ কৰা হয় বুলি কয়, প্ৰেক্টিক্যাল কৰা হয়। ওকে, সো 6th চেপ্টাৰটোৰ নাম হৈছে আমাৰ ধ্যান। নেক্সট আছে 7th চেপ্টাৰটো হৈছে আমাৰ সমাধি। নামটো হৈছে সমাধি আৰু সমাধিয়ে কি কৰে বুলি কৈছে নিৰ্লিপ্তম। নিৰ্লিপ্ত মানে আমাক লিপ্ত হবলৈ নিদিয়ে। আমাৰ আমি সংসাৰত থাকিও কি কৈছে আমি লিপ্ত নহয়, আমাৰ কৰ্মৰ যিখিনি বন্ধন হৈ যায়। ঠিক আছে, কৰ্মৰ ফল যিখিনি আমি ভুগিব লগা হয় সেই তাৰ লগত আমি কি হৈছে লিপ্ত হবলৈ নিদিয়ে আমাক আমি যদি সমাধি প্ৰেক্টিস কৰো। ওকে, সো আমাৰ 7টা চেপ্টাৰ হৈ গৈছে।
ফাৰ্ষ্ট আসন, মুদ্ৰা আৰু বন্ধ, প্ৰত্যাহাৰ, প্ৰাণায়াম, ধ্যান আৰু সমাধি। নেক্সট কি কৈছে চেপ্টাৰ 1ত আমি ষটকৰ্ম যেটো চেপ্টাৰ 1 হয় আমাৰ ইয়াত আমি 6টা ষটকৰ্ম মানে কি 6 কৰ্ম 6টা আমি পিউৰিফিকেটৰী প্ৰসেস কোৱা হয়। সো হে 6টা কি হয় ধতি, বস্তি, নেতি, নলি আৰু নলিটো ইয়াত ললিকি বুলি কোৱা হয় আমাৰ ঘেৰেন সংহিতাৰ মতে। ওকে নেক্সট আছে আমাৰ ত্ৰাটক আৰু কপালভাতি। নেক্সট নাম্বাৰ 2 আসন, নাম্বাৰ 2 চেপ্টাৰ নাম আসন হয়। আসনত 32টা আসনৰ বিষয়ে উল্লেখ কৰা হৈছে 32টা আসন একৰ্ডিং টু ঘেৰেন সংহিতা কি কেটা আসন আছে আমাৰ 32টা আসন হয়। তো ঠিক হেদৰে আমাৰ হঠযোগ প্ৰদীপিকাত কেটা আসন পাম আমি 15টা পাম। তো হেবিলাক সৰু সৰু কথা মানে মনত ৰাখিব লাগে। ওকে নেক্সট নাম্বাৰ 3rd চেপ্টাৰ আছে আমাৰ মুদ্ৰা। সো ইয়াত চক মুদ্ৰাত কি কৈছে আমাৰ টোটাল 25টা মুদ্ৰা আছে। হা টোটাল 25টা আমি মুদ্ৰা আমি টোটাল 25টা বুলিয়ে কওঁ। আপোনালোকে যদি এক্সামত আহে according to ঘেৰেন সংহিতা how many types of mudras are there বা numbers of mudras are there বুলি যদি খুদে তো আমি কি হত টিক কৰিম 25ত কৰিম। কিন্তু চক এই 25টা আমি যদি চাও বুকত কেনেকে ডিভাইড কৰা হৈছে 16টা প্ৰপাৰ মুদ্ৰা আছে আৰু 4টা বন্ধ আছে। ঠিক আছে 4টা বন্ধ 16টা মুদ্ৰা আৰু 5টা ধাৰণা। সো এই গুটেই গিটা লগ লাগি কি কৈছে 25টা টোটাল আমি মুদ্ৰা গুটেই গিটা আমি একেলগতে আমি মুদ্ৰা বুলি কওঁ। ওকে সো টোটাল মুদ্ৰা আমাৰ কিমান হ'ব 25টা। নেক্সট নাম্বাৰ 4th আছে আমাৰ প্ৰত্যাহাৰ। প্ৰত্যাহাৰত কি কৰে আমাৰ যেটো আমি আমাৰ সেন্সেস খিনি কি কয় আমি কন্ট্ৰোল কৰো হয় না। প্ৰত্যাহাৰত কি কৰিব লাগে আমাৰ প্ৰত্যাহাৰ প্ৰেক্টিস কৰা মানে আমাৰ নিজৰ সেন্স আমাৰ ইন্দ্ৰিয় খিনি কেনেকে আমি নিয়ন্ত্ৰণ কৰিব পাৰো কন্ট্ৰোল কৰিব পাৰো হে প্ৰেক্টিসটোকে প্ৰত্যাহাৰ বুলি কোৱা হয়। নেক্সট আছে আমাৰ নাম্বাৰ 5th যেটো চেপ্টাৰ হয় প্ৰাণায়াম। প্ৰাণায়ামক কি বুলি কোৱা হয় অলসো নন এজ কুম্ভক। যদি এক্সামত প্ৰাণায়ামৰ বদলি কুম্ভক আহে তো প্ৰাণায়াম আৰু কুম্ভক সেম হয়। ঠিক আছে সো আপোনালোকে মনত থব যে প্ৰাণায়াম আহিলো মানে কি হয় কাৰেক্ট হ'ব কুম্ভক বুলি আহিলো সেম হয় দুইটা একেই হয়। সো देयर आर 8 টাইপস অফ কুম্ভক বুলি কোৱা হৈছে মানে 8টা কুম্ভক পোৱা হয় আমাৰ ঘেৰেন সংহিতা বুকখনত। সংহিতা, সূৰ্যবেদ, উজ্জাই, শেতলি, ভস্ত্ৰিকা, ভ্ৰামৰী, মূৰ্ছা আৰু কেৱলি এই 8টা কুম্ভক পোৱা হয়। নেক্সট আছে আমাৰ নাম্বাৰ 6 চেপ্টাৰত কি আছে আমাৰ ধ্যান। ধ্যান মানে কি ওয়ান পয়েন্টেড এৱাৰনেস। যিকোনো এটা আমি পয়েন্ট বা যিকোনো এটা বস্তু অবজেক্ট ললো ঠিক আছে কিবা এটা মানে যিকোনো এটা প্লেস আমি লওঁ যত আমাৰ নিজৰ এৱাৰনেসটো কি কৰো তাতে ফোকাস কৰি দিও। ওকে ফৰ এ লং টাইমৰ কাৰণে মানে কি হয় লং ডিউৰেচনৰ কাৰণে। সো এটো আমাৰ ধ্যান হয়। আৰু ইয়াত আমাৰ 3টা টাইপস অফ ধ্যানৰ বিষয়ে কোৱা হৈছে। সো এটা হৈছে আমাৰ স্থূল ধ্যান, এটা হৈছে জ্যোতিৰ ধ্যান আৰু এটা হৈছে সূক্ষ্ম ধ্যান। স্থূল ধ্যান মানে হৈছে আমাৰ ফিজিক্যালি কিবা আমি বাহিৰৰ বস্তু ঠিক আছে তেনেকুৱা বিলাকত আমি ধ্যান কৰো। জ্যোতিৰ ধ্যান মানে হৈছে কিবা এটা লাইট বা পোহৰ থাকিব আমি হে পোহৰক ধ্যান কৰিব লাগে। সূক্ষ্ম ধ্যান মানে হৈছে সূক্ষ্ম ধ্যান যেটো আমাৰ ভিতৰৰ যেটো ঠিক আছে যেনেকে আমি কৰো কেনেকে হ'ব এক্সাম্পল নাদ অনুসন্ধানটো আহিলে নাদ অনুসন্ধান হওক তো আমাৰ কি হয় আমাৰ ইন্টাৰনেলত কিছুমান কি আছে নাদ অনুসন্ধান মানে হৈছে কিছুমান নাদ আমাৰ ভিতৰত মানে অহৰ্নিশে কি হৈ থাকে মানে বাজি থাকে হেতু যেতিয়া আমি তাত এৱাৰনেসটো আমি তালে লৈ যাম ঠিক আছে আমাৰ মানে নিজৰ ভিতৰত থকা যেটো যিখিনি মানে নাদখিনি আহি আছে তালে আমি যদি এৱাৰনেসটো লৈ যাও বা ধ্যান কৰো আমি তাত তো এইবিলাক কি হ'ব সূক্ষ্ম ধ্যান হ'ব। ওকে সো নাম্বাৰ 6 হৈছে ধ্যান। নাম্বাৰ 7ত কি কৈছে সমাধি the highest state of consciousness। ওকে সমাধিটো কি হয় একদম হাইয়েস্ট বা আমি লাস্ট স্টেজ অফ কনসিয়াসনেস বুলি কোৱা হয় আমাৰ এটো। and 6 types of samadhi পোৱা হয়। আপোনালোকৰ এছএলএমত দিয়া হৈছে 6টাত ইয়াত মই লিখা নাই আপোনালোকে এছএলএমত পঢ়ি ল'ব পাৰে 6টা টাইপস কি আছে যেনেকে ধ্যান যোগ সমাধি, ৰসানন্দ সমাধি, নাদ যোগ সমাধি এনেকুৱা কিছুমান নাম আছে টোটাল 6টা আছে। ওকে তো আমাৰ 7টা চেপ্টাৰ ইয়াতে কি হৈছে খতম হৈছে। নেক্সট আছে আমাৰ নেক্সট বুকখন নাম কি হৈছে আমাৰ
हठ योग प्रदीपिका सो এই বুকখন কোনে লিখিছিলে ৰাইটাৰ কোন হয় স্বামী স্বাত্মা ৰাম হয় घेरन संहिता राइटर कोन হয় महर्षि घेरन আৰু हठयोग प्रदीपिका खনৰ राइटर হয় स्वामी स्वात्मा राम also known as चतुरंग योगा ओके सो घेरन संहिता খন যেনেকে সাতটা চ্যাপ্টাৰ আছিলে তা কি বুলি কোৱা হৈছিল সপ্তাংগ যোগা আৰু ইয়াত চাৰিটা চ্যাপ্টাৰ আছে ইয়াক হেতু কাৰণে কি বুলি কোৱা হয় চতুৰংগ যোগা বুলি কোৱা হয় আৰু আমি তাত যেনেকে প্ৰকৰণ বুলি পঢ়িছিলো চ্যাপ্টাৰৰ আন এটা নাম আৰু ইয়াত কি কোৱা হয় ইয়াত চ্যাপ্টাৰৰ উপদেশ বুলি কোৱা হয় বা উপদেশ আমি যেটো কওঁ ঠিক আছে নেক্সট আছে চাৰিটা চ্যাপ্টাৰ কি হয় আমি চাই লওঁ আসন प्राणायाम मुद्रा আৰু नाद अनुसंधान सो आसन যেটো চ্যাপ্টাৰ হয় ফাৰ্স্ট টু তাত কি বিষয় আমি পোৱা হয় আমাৰ মঠ মানে কি হৈছে সুইটেবল প্লেস ओके सो এটা মঠ বা সুইটেবল প্লেসত কি মানে কিহৰ বিষয় উল্লেখ কৰা হৈছে ইয়াত সো এজন যোগীয়ে মানে যোগী নহয় সাধক ओके সাধক বা প্ৰ্যাকটিশনাৰ এজনে যেতিয়া যোগা প্ৰ্যাকটিস কৰিব সো কেনেকুৱা ধৰণৰ স্থান মানে তেখেতে সিলেক্ট কৰিব লাগিব হে জেগাডোখৰ কেনেকুৱা হ'ব লাগিব তাৰ বিষয়ে এই মঠত উল্লেখ কৰা হৈছে ঠিক আছে সো আমাৰ 1 আমাৰ 12ত মানে কি কোৱা হৈছে যে হে জেগাডোখৰ কি হ'ব লাগিব ডিস্টাৰবেন্সৰ পৰা দূৰ থাকিব লাগিব এতিয়া আমি যোগা কেতিয়া আমি হুলস্থুলীয়া পৰিবেশত কি হয় আমাৰ যোগা প্ৰ্যাকটিস কৰিবলৈ obviously কি হয় আমাৰ প্ৰবলেম হয় সো হে এডোখৰ জেগা লাগিব আমাক য'ত ডিস্টাৰবেন্স থাকিব না লাগিব প্লাস কি হ'ব লাগিব বুলি কৈছে অকলৰে এডোখৰ জেগা সিলেক্ট কৰিবলৈ কৈছে আৰু নেক্সট কি কৈছে আৰু হে জেগাডোখৰত আমাৰ সকলোবোৰ যিবোৰ বস্তু আমাৰ প্ৰয়োজনীয় যেনেকৈ খাদ্য সামগ্ৰী পানী এবিলাক কি হ'ব কৈছে ইজিলি अवेलेबल থাকিব হে তেনেকুৱা জেগা এডোখৰ ল'ব কৈছে আৰু প্লাস কি কৈছে হে জেগাডোখৰত কি হ'ব লাগিব বুলি কৈছে মানে আমি এটা সৰু হাট বুলি কওঁ বা কটেজ বা আমি এটা জুপুৰি ঘৰ যেনেকৈ আমাৰ থাকে ন সো তেনেকুৱা এটা বনাব লাগিব স্মল কটেজ এটা বনাব লাগিব আৰু সেই ঘৰটো কি বুলি কৈছে আমাৰ 4 কিউবিটস মানে ধৰি লওক আপোনালোকে 6 ফিট মানে 6 ফুট আতৰলৈকে না আপোনাৰ ঘৰটোৰ মানে য'ত আমি ঘৰটো বনাব তাৰ 6 ফুট আতৰলৈকে কি থাকিব না লাগিব বুলি কৈছে আপোনাৰ ৰক মানে ধৰি লওক পাথৰ হিলগুটি হক এবিলাক থাকিব না লাগিব কৈছে জুই থাকিব না লাগিব আৰু নেক্সট কি থাকিব না লাগিব কৈছে পানী এইবিলাকৰ পৰা 6 ফিট মানে দূৰত্ব থাকিবলৈ গৈছে ওকে এয়া হৈছে আমি কোনডোখৰ জেগা সিলেক্ট কৰিব লাগে আৰু আমি তাত কি কৰিবলৈ কৈছে আমাৰ ঘৰ বনাব গৈছে নেক্সট কি কৈছে আৰু সেই ঘৰটোৰ আপোনালোকে কেনেকৈ থাকিব লাগিব কৈছে এখন সৰু মানে এন্ট্ৰি গেট বা সৰু আমি দৰজা বুলি কওঁ ঠিক আছে সৰু এখন দৰজা থাকিব লাগিব নেক্সট আৰু সেই ঘৰটোৰ কোনো আপোনালোকৰ কি থাকিব হোল মানে ফুটা সুটা একো থাকিব না লাগিব কৈছে কাৰণ যদি থাকে কিবা আহি যাব পাৰে হাপে ঘুমাই যাওক বা আমাৰ বিখাক্ত কিবা পোক পৰুৱাই ঘুমাই যাওক ঠিক আছে সো সেইকাৰণে ভালকে চাব কৈছে যে ঘৰটোৰ মানে কোনো মানে হোল বিলাক নাথাকে নেক্সট কি কৈছে নাইডাৰ বি টু হাই নৰ টু লো মানে না হে জেগাটো আপোনাৰ বেছি উখ হ'ব লাগিব না বেছি চাপৰ হ'ব লাগিব ঠিক আছে নেক্সট কৈছে আৰু আমাৰ ঘৰটো ভালদৰে কিহে লেপিব কৈছে গোবৰেৰে ঠিক আছে সো গোবৰেৰে লেপিলে কি হ'ব obviously গোবৰ যেতিয়া আমি ঘৰ মুছিম তেতিয়া কি হয় আমাৰ যিবিলাক পোক পৰুৱা আছে সেইবিলাক মানে নিজে নিজে অটোমেটিকলি মৰি যায় বা হুমাব নোৱাৰে সেইকাৰণে গোবৰেৰে লেপিবলৈ গৈছে আৰু নেক্সট কৈছে মানে আমি য'ত ঘৰটো বনাম সেই জুপুৰি ঘৰটো বনাম তাৰ মানে যিডোখৰ আমাৰ এটা সিনাৰি আমাৰ obviously সবকে দৰকাৰ হয় ভাল হ'ব লাগিব জেগাডোখৰ আমাৰ চকুৰ আমি যদি চাওঁ সেই জেগাডোখৰ খুব মানে আমাৰ মনটো ভাল লাগিব ঠিক আছে সো এনেকুৱা এডোখৰ জেগা সিলেক্ট কৰিব গৈছে আৰু সেই জেগাডোখৰত সেই ঘৰটো বনাবলৈ গৈছে সো এটো হৈছে আপোনালোকৰ মঠ বা সুইটেবল প্লেসৰ বিষয় নেক্সট আছে আপোনাৰ বাধক তত্ত্ব মানে 6 ফেইলিয়াৰ বুলি কৈছে
ছটা বাধক তত্ত্ব আছে কৈছে আৰু ছটা সাধক তত্ত্ব আছে বুলি কৈছে সো বাধক মানে কি কৈছে এজন সাধকে যেতিয়া যোগা প্ৰেক্টিস কৰে হে প্ৰেক্টিস কৰা সময়ত যদি এই ছটা তত্ত্ব ঠিক আছে এই ছটা তত্ত্ব যদি আহে তো কি কৰে বাধা সৃষ্টি কৰে এই মানে এনেকুৱা ছটা কোৱালিটিজ যদি থাকে আমাৰ ওচৰত সো কি হয় আমাৰ সেই যোগাৰ প্ৰেক্টিস কৰা যেটো মানে ৰাস্তা হয় বা সেই ৰাস্তাত কি হয় এই ছটা বস্তুৱে মানে বাধা সৃষ্টি কৰে বুলি কৈছে সাধক মানে সাধক তত্ত্ব মানে হৈছে আমি খুব মানে হুনকালে সাকসেস পাবলে কেটা ছটা তত্ত্ব আছে সেইকিটা যদি আমি ফলো কৰো তেতিয়া হলে আমাৰ কি হয় আমি হুনকালে মানে যোগাৰ পারফেকশন পাব পাৰো গৈছে সো ছটা আমাৰ তত্ত্ব কি আছে যেনেকে অত্যাহাৰ কৈছে মানে ওভাৰ ইটিং যদি আমি কৰো তো এটো আমাৰ যোগা ক্ষেত্ৰত কি হয় আমাৰ বাধা সৃষ্টি কৰে সো ফাৰ্স্ট হৈছে ওভাৰ ইটিং নেক্সট হৈছে প্ৰয়াস ওভাৰ প্ৰয়াস ঠিক আছে ওভাৰ এক্সাৰশন আমি যদি খুব প্ৰয়াস কৰো যেনেকে ধৰি লওক আপোনালোকে এক্সাম্পল লওক কিবা এটা আসনৰ এক্সাম্পল লৈছো আমি হে আসনটো হয়তো আসন এটা ভাল মানে যেটো এডভান্স আসন এটা আমাক কৰিবলে টাইম লাগে কিন্তু আমি ভাবিছো এক দুই দিনতে মানে খুব ট্রাই কৰিছো ৰাতিপুৱা গধূলি একদম ইমানে ট্রাই কৰিছো আমাৰ মানে গুটে গাত বিষ হৈ গৈছে ঠিক আছে সো তেনেকুৱা প্ৰয়াস কৰিবলৈ মানা কৰিছে ওভাৰ এক্সাৰশন ওভাৰ প্ৰয়াস কৰিবলৈ মানা কৰিছে ঠিক আছে নেক্সট কি কৈছে থাৰ্ড টু হৈছে আমাৰ টকিং টু মাচ আমি যদি খুব কথা পাতো তো হে খুব কথা পতাটো এটা কি হয় আমাৰ যোগা ক্ষেত্ৰত বাধক তত্ত্ব হৈ যায় মানে বাধা সৃষ্টি কৰে মানে কথা পাতিব গৈছে কিন্তু টকিং টু মাচ ওভাৰ কথা পাতিবলৈ মানা কৰিছে নেক্সট হৈছে আমাৰ নিয়ম ওকে সিভিয়াৰ অস্টেৰিটি খুব নিয়ম পালন কৰে ওভাৰ নিয়ম পালন কৰা হয় এতিয়া আমাৰ যেনেকে এটা এক্সাম্পল লৈ লব ফাস্টিংৰ ক্ষেত্ৰত আমাৰ শৰীৰটোৱে কি হয় ফাস্টিং সকলোৱে ফাস্টিং কৰিবলৈ কি হয় নোৱাৰে কিছুমানে প্ৰবলেম হয় ঠিক আছে কিন্তু তথাপিতো নিয়ম আছে যে আমি ফাস্টিং ৰাখিবই লাগিব আমি কৰিবই লাগিব সো সেইবিলাক নিয়ম মানে কি হৈছে পালন কৰিবলৈ মানা কৰিছে যদি নোৱাৰে তো আমি কিয় কৰিব লাগে সিভিয়াৰ অস্টেৰিটি বা ওভাৰ নিয়ম জনে পালন কৰে সো এইবিলাক বস্তু আমাৰ যোগাৰ যেটো ৰাস্তা হয় যোগিক প্ৰেক্টিছত তাৰ মাজত কি কৰে বাধা সৃষ্টি কৰে বুলি কৈছে ঠিক আছে নেক্সট হৈছে আমাৰ পাব্লিক কন্টেক্ট মানে খুব মানে আমাৰ ফ্ৰেন্ড সাৰ্কেলটো আমাৰ বহুত বেছি আমাৰ বহুত মানুহৰ লগত কন্টেক্ট আছে সো এইবিলাক কি কৈছে এটো এটা হৈছে আমাৰ বাধক তত্ত্ব হৈ পৰে নেক্সট হৈছে আমাৰ ফিকলনেস অফ মাইন্ড যেনেকে মনৰ চঞ্চলতা আমাৰ মনটো খুব চঞ্চল সো এই চঞ্চল মন হলেও কি হয় এটা বাধক তত্ত্ব হৈ যায় ওকে সো এই ছটাই হৈছে আমাৰ বাধক তত্ত্ব নেক্সট হৈছে আমাৰ সাধক তত্ত্ব ছটা আছে সো সাধক তত্ত্ব মানে হৈছে এটা হৈছে এনথুচিয়াজম মানে উৎসাহ লাগে আমাক কিবা এটা কৰিবলৈ অবভিয়াসলি সো হেতু কাৰণে কি লাগিব কৈছে আমাৰ যোগা কৰিবলৈ হলেও উৎসাহ আমাৰ প্ৰয়োজন হয় সো ফাৰ্স্ট টু হৈছে আমাৰ উৎসাহ লাগিব নেক্সট কি কৈছে আমাৰ সাহস ঠিক আছে কাৰেজ লাগিব আমাৰ সাহস দৰকাৰ হ'ব সো এটো এটা যদি আমাৰ সাহস আছে তো এটো এটা আমাৰ সাধক তত্ত্ব হৈ পৰে মানে আমি সাকসেস পাবলৈ যোগা ৰাস্তাটোত আমাৰ যোগা ফিল্ডত অলপ ইজি হৈ পৰে সো নেক্সট হ'ব আমাৰ ধৈৰ্য লাগিব আমাৰ ঠিক আছে ধৈৰ্য থাৰ্ড টু হৈছে ধৈৰ্য নেক্সট হৈছে আমাৰ কাৰেক্ট আন্ডাৰস্ট্যান্ডিং বা যাক কয় তত্ত্ব জ্ঞান বুলি কোৱা হয় এটা মানে আমাক কাৰেক্ট আন্ডাৰস্ট্যান্ডিং এটা লাগিব যেনেকে ধৰি লওক কাৰেক্ট আন্ডাৰস্ট্যান্ডিং এতিয়া সব আমি যেনেকে পতঞ্জলিটো অলপ পঢ়ি আহিছো আগত যে আমি যেনেকে এতিয়া এই সংসাৰত আছো সো আমাৰ কি হয় আমি নিজৰ শৰীৰটোকে কি বুলি ভাবিলো এটোৱে মানে সকলোবোৰ ভাবিলো কিন্তু আমাৰ ইয়াৰ ভিতৰত আত্মা আছে হয় নে আত্মাৰ কথা আমি পাহৰি যাওঁ আচলতে যেটো বস্তুৱে আমাক যেটো এনাৰ্জি আমাক চলাই আছে সো আমি হে আত্মাৰ কথা আমি নাভাবোৱে শৰীৰটোকে আমি কি কয় আমাৰ নিজৰ সকলোবোৰ বুলি ভাবি লওঁ কিন্তু এটা যদি তত্ত্ব জ্ঞান হে তত্ত্বৰ জ্ঞানটো লাগিব বুলি কৈছে তত্ত্ব জ্ঞান মানে কি আমাৰ যেটো আত্মাৰ জ্ঞান হয়
ঠিক আছে সেইটো কাৰণে কাৰেক্ট আন্ডাৰষ্টেণ্ডিং এটা লাগিব যে যেটো শৰীৰ হয় বা যিখন আমি সংসাৰত আছো এখন আসলতে মেটেৰিয়েলিষ্টিক ৱৰ্ল্ড হয় ভৌতিক হয় আৰু ভৌতিকতে আমি যদি থাকি যাও নহব আমি কি হৈছে আধ্যাত্মিকো লাগিব আমাক লগে লগে দুইটাই আমাক লাগিব ঠিক আছে এটো হৈছে কাৰেক্ট আন্ডাৰষ্টেণ্ডিং নেক্সট কি কৈছে আমাৰ ডিটাৰমিনেশন লাগিব আমাক আমি জেনেকে ধৰি লওক এটা সংকল্প আমি যদি লওঁ ঠিক আছে সংকল্প এটা আমাক নিশ্চয় লাগিব আমি যোগা ৰাস্তাত যাব হলে সো নাম্বাৰ 5 টো হৈছে সংকল্প নেক্সট লাষ্ট টো হৈছে abandoning public contact ঠিক আছে কি কৈছে লাষ্ট টো আমাৰ সাকসেস পাবলে যেটো সাধক তত্ত্ব হয় লাষ্ট টো হৈছে আমাৰ আমি খুব পাবলিক কন্টেক্ট জেনেকে বহুত ফ্ৰেন্ড সাৰ্কেল আছে হেতু আমি ত্যাগ কৰিব লাগিব ঠিক আছে সো আমাৰ ছটা আমাৰ সাধক তত্ত্ব ছটা বাধক তত্ত্ব হৈ গৈছে নেক্সট আছে আমাৰ আসন আছে জেনেকে ঘেৰন সংগীতাত 32টা আছে আৰু ইয়াত কি হৈছে 15টা আসন বিষয় কোৱা হৈছে নেক্সট আছে আমাৰ মিত্তাহাৰ মিত্তাহাৰ মানে কি হয় মিত প্লাস আহাৰ মিত্তাহাৰ মানে আমি জেনেকে ব্যালেন্স ডায়েট বুলি পঢ়ো সো মিত্তাহাৰ মানে তো ব্যালেন্স ডায়েট বা আমি মডাৰেট ডায়েট বুলি যাক কোৱা হয় ওকে সো আপোনাৰ according to hatha yoga pradipika আমাৰ মিত্তা আহাৰ আমি কেনেকুৱা ধৰণৰ আহাৰ খাবলৈ কৈছে জেনেকে ধৰি লওক খুব সুস্নিগ্ধ বুলি কৈছে স্নিগ্ধ আহাৰ খাবলৈ কৈছে জেনেকে স্নিগ্ধ আহাৰ এটা एग्जांपल আমাৰ ঘি জেনেকে হৈ গল ঠিক আছে সো তেনেকুৱা আহাৰ খাবলৈ কৈছে নেক্সট ঘি হৈ গল গাখীৰ হৈ গল সো এটা স্নিগ্ধ আহাৰ খাব কৈছে তাৰ পিছত কি কৈছে মধুৰ আহাৰ কৈছে মানে সুইট ফুড কৈছে মধুৰ আহাৰ মানে ধৰি লওক সুইট মানে কি চেনিৰ মিঠাটো কথা কোৱা নাই জেনেকে আমাৰ মৌ আছে আমাৰ গুড় আছে ঠিক আছে সো হে তেনেকুৱা মিঠা মধুৰ হ'ব লাগিব কৈছে জেনেকে আমাৰ ফ্ৰুটস আছে ফলৰ আমাৰ মিঠা আছে সো হেবিলাক কি হৈছে আমাৰ মধুৰ আহাৰৰ ভিতৰত পৰে সো মিঠা আহাৰৰ ভিতৰত এটো আহি গৈছে নেক্সট আৰু এটা কথা কোৱা হৈছে আমি কিমানটো মাত্ৰাত খাব লাগিব কৈছে সো ধৰি লও আমাৰ এটা ষ্টমাক আছে আমাৰ পেটটো আছে এটা সাৰ্কেল আপোনালোকে ইমেজিন কৰি লওক হে সাৰ্কেলটো আমি 4 ভাগত ভাগ কৰি দিম ওকে 4 ভাগত ভাগ কৰি দিলু এটা সাৰ্কেল সো তাৰ আধা ভাগটো 1/4 যেটো হল মানে হাফ ভাগটো আমাৰ সলিড পাৰ্টিকলছৰে ভৰিব লাগিব গৈছে আমি ভাত খালো ঠিক আছে আৰু মানে যেটো সলিড হয় আৰু ওকে সো হেতু আধাটো কি হয় আমাৰ সলিড পাৰ্টিকলছ হ'ব আৰু তাৰ 1/4 যেটো ভাগ হ'ব হেতু কি হোৱাৰ লাগিব লিকুইডৰ কাৰণে লাগিব আমাৰ পানী জাতীয় লিকুইড জাতীয় বস্তুৰ কাৰণে হেতু মানে পেটটো হিমানটো ভৰিব লাগিব কৈছে আৰু নেক্সট 1/4 টো বাকি থাকিলে হে 1/4 ভাগটো কিহৰ কাৰণে আমি এটো এম্পটি ৰাখি দিব কৈছে খালি ৰাখিব কৈছে কিহৰ কাৰণে আমাৰ যে ভিতৰত যে বায়ু আছে ঠিক আছে বায়ুৰ চলাফুৰা কাৰণে ওকে সো বায়ু চলাফুৰা কৰিবৰ কাৰণে হে 1/4 ভাগটো খালি ৰাখিব কৈছে আমি যদি গুটে পেটটো আমি যদি ভৰাই দিও গুটে খাদ্যৰে তেতিয়ালে বায়ুটো কেনেকৈ আমাৰ চলাফুৰা কৰিব মুভমেন্ট হ'ব হয়নে সো হে কাৰণে কি কৈছে 1/4 ভাগটো সদায় আমাৰ খালি ৰাখিবলৈ কৈছে নেক্সট হৈছে পথ্য আহাৰ আৰু অপথ্য পথ্য আৰু অপথ্য ওকে পথ্য মানে হৈছে যেটো আহাৰ আমি খাব লাগে হেতু হৈছে পথ্য মানে ৰেকমেন্ডেড যেটো ডায়েট হয় আৰু অপথ্য মানে হৈছে কিছুমান আহাৰ আছে যোনখিনি আমি মানে খাব নালাগে বুলি কৈছে সো আমাৰ অপথ্যত কি আহে জেনেকে অতি আমাৰ কি আছে তিতা আমাৰ তিতা খাবলৈ মানা কৰিছে জেনেকে টেঙা খাব মানা কৰিছে জ্বলা খাব মানা কৰিছে ঠিক আছে খুব মানে গৰম বস্তু খাবলৈ মানা কৰিছে ওকে সো এটো according to hatha yoga pradipika হয় নেক্সট কৈছে কি খাবলৈ মানা কৰিছে জেনেকে আমাৰ হৰিয় খাব মানা কৰিছে ইয়াত বহুত কিছুমান বস্তু মানে অপথ্য হয় কিছুমান মানা কৰি ৰাখিছে আৰু তিল খাবলৈ মানা কৰিছে লাইক এলকহল খাবলৈ ইয়াত মানা আছে লাইক আমাৰ কি কৈছে ফিশ ওকে ফিশ খাব মানা কৰিছে সো জেনেকে আজাদি মাংস ওকে মটন জেনেকে এইবিলাক খাবলৈ ইয়াত মানে মানা আছে আৰু প্লাস আমাক কাৰ্ড দৈ খাবলৈ ইয়াত মানা কৰিছে নেক্সট হৈছে আমাৰ যেটো বাটাৰ মিল্ক ক ঠিক আছে আমি ছাস বুলি কোৱা হয় হেতু ইয়াত মানে বৰ্জিত কৰা হৈছে আৰু ধৰি লওক হিং
ঠিক আছে আমি সবজি বনালে যেটো হিং মানে হিংটো দিও সো হেতু ইয়াত মানে খাব মানা কৰিছে আৰু নেক্সট কি কৈছে যেনেকে গাৰ্লিকো মানা কৰা হৈছে মানে নহৰু খাবলৈ ইয়াত মানা কৰিছে মানে এজন হঠ যোগী প্ৰেক্টিশনাৰ ওকে সো নেক্সট আৰু কি আছে আমাৰ যে এটা এখিনি অপথ্য হৈছে যিখিনি খাবলৈ মানা কৰিছে আৰু কেনেকুৱা বস্তুখিনি খাবলৈ গৈছে যত আমাৰ পাঠ্য আহাৰ বুলি কোৱা হয় আমাক যোনখিনি বস্তু খাবলৈ কৈছে যেনেকে আমাৰ হয় কি কৈছে আমাৰ হুইট ঠিক আছে ঘেহু বা আমি যেনেকে ঘেহুৰ ৰুটি খালো সো এনেকুৱা বিলাক বস্তু খাবলৈ গৈছে ৰাইচ খাব গৈছে আমি ভাত খাব পাৰো নেক্সট কি কৈছে আকৌ গাখীৰ খাব কৈছে ঘি ওকে নেক্সট কৈছে আমাৰ বাটাৰো খাবলৈ পাৰো কৈছে সুগাৰ কেন্ডি কুহিয়াৰ খাব কৈছে নেক্সট আমি মৌ খাব পাৰো নেক্সট কৈছে আমাৰ যেটো জিঞ্জাৰ হয় আদাও খাব পাৰি কৈছে ওকে নেক্সট আৰু কি কৈছে 5 টাইপস অফ লিফি ভেজিটেবল কৈছে 5 প্ৰকাৰৰ কি কৈছে 5 প্ৰকাৰৰ যেটো পাত শাক আমি শাক বুলি কওঁ সেই 5 প্ৰকাৰৰ শাক খাবলৈ গৈছে ইয়াত নেক্সট আৰু কি কৈছে ধৰি লওক এটোটো কোৱাই হৈছে ওকে নেক্সট আৰু কি কৈছে এটা ফ্ৰুট আছে ধৰি লওক পটলক ফ্ৰুট বুলি কোৱা হয় সেই ফ্ৰুটটো ইয়াত মানে খাব পাৰি বুলি কৈছে এইখিনি হৈছে আপোনালোকৰ পাঠ্য আহাৰ হয় যিখিনি খাব পাৰি আৰু আগৰখিনি হৈ গৈছে আপোনাৰ অপথ্য আহাৰ ওকে নেক্সট হৈছে নেক্সট চেপ্টাৰটোৰ নাম হৈছে প্ৰাণায়াম সো প্ৰাণায়ামত কি কৈছে নাৰী শোধন এটা প্ৰাণায়ামৰ বিষয়ে ইয়াত উল্লেখ কৰা হৈছে আৰু এই প্ৰাণায়ামৰ চেপ্টাৰটোৰ ভিতৰতে সৎকৰ্মা যেটো 6 পিউৰিফিকেটৰী প্ৰসেস হয় সেই সৎকৰ্মা বিষয়ে ইয়াত উল্লেখ কৰা হৈছে ইয়াত তিনটা ইয়াত মানে লিখা নাই আগত লিখা হৈ গৈছে যে সেই কাৰণে ধতি বস্তি নেতি ত্ৰাতক নলি আৰু কপালভাতি ওকে এই ছটা মানে টোটাল আছে নেক্সট আছে আমাৰ 8 কাইন্ডস অফ কুম্ভক অৰ প্ৰাণায়াম ইয়াতো 8টা কুম্ভক বা প্ৰাণায়াম বিষয়ে উল্লেখ কৰা হৈছে আপোনালোকৰ মানে যিখন এছলেম পাইছে তাত লিখা আছে আপোনালোকে পঢ়ি লব 8টা নাম কি হয় নেক্সট আছে আপোনাৰ সাইন অফ পারফেকশন ইন হঠ যোগা হঠ যোগাৰ এতিয়া যোনে হঠ যোগী এজন হঠ যোগী বা যিজন সাধকে হঠ যোগা প্ৰেক্টিস কৰিছে ওকে সো তেখেতৰ কিছুমান সাইন্স বা আমি লক্ষণ কিছুমান মানে তেখেতৰ বডিত মানে দেখি পালে আমি কব পাৰো যে তেখেতে এজন মানে যোগী হয় ওকে বা কোৱালিটিজ অফ যোগী কেনেকুৱা হ'ব পাৰে সো তো ইয়াত এটো বিষয় উল্লেখ কৰা হৈছে মই আপোনাক কৈ দিছো কেনেকৈ হ'ব লাগে যেনেকৈ স্লিমনেস অফ বডি বুলি কৈছে মানে যোগীজনৰ শৰীৰটো সদায় কি হয় স্লিম হয় না আমাৰ কি হয় বেছি হকত হয় না বেছি ক্ষীণ হয় একদম স্লিমনেস অফ বডি মানে স্লিম থাকে বুলি কৈছে সো হেজনে মানে কি হয় পারফেক্ট এজন হঠ যোগী বুলি কৈছে নেক্সট কি কৈছে লাস্টাৰ অন দা ফেস ওকে মানে ধৰি লওক সেই তেখেতৰ যেটো ফেস হয় মুখখন সদায় কি হয় প্ৰসন্ন হৈ থাকে এটা হ্যাপি ফেস আমি চাবলৈ পাওঁ খুব ওকে সো হেতু হৈছে সেকেন্ড পারফেক্ট সাইন হ'ব পারফেকশনৰ সাইন হ'ব নেক্সট আছে ক্লিয়াৰিটি অফ ভয়েস তেখেতৰ কি আছে সেই যোগীজনৰ যেটো ভয়েস হয় মাতটো সদায় ক্লিয়াৰ হয় ঠিক আছে ক্লিয়াৰিটি অফ ভয়েস যেটো কব একদম স্পষ্টকে কয় নেক্সট আছে ব্ৰাইটনেস অফ আইজ মানে সেই যোগীজনৰ চকু গিটা কি হয় সদায় উজ্জ্বল হৈ থাকে বুলি কৈছে ব্ৰাইটনেস এটা ব্ৰাইটনেস থাকে চকুত নেক্সট আছে আমাৰ ফ্ৰীডম ফ্ৰম ডিজিজ আৰু হে যোগীজন কি হয় কোনো মানে বেমাৰৰ পৰা সদায় ফ্ৰী হৈ থাকে কোনো বেমাৰ নাথাকে মানে নেক্সট কি কৈছে কন্ট্ৰোল ওভাৰ ইজাকুলেশন অফ সিমেন আৰু কি কৈছে সেই যোগীজনৰ সদায় নিজৰ যেটো সিমেন বা আমি বীৰ্য শক্তি বুলি কওঁ এনাৰ্জি বুলি কওঁ কি আছে সেই এনাৰ্জিটো ওপৰত সেই যোগীজনৰ সদায় কি থাকে বুলি কৈছে কন্ট্ৰোল থাকে বুলি কৈছে ওকে নেক্সট আছে আমাৰ স্টিমুলেশন অফ গ্যাস্ট্ৰিক হিট মানে সেই যোগীজনৰ যেটো আমাৰ গ্যাস্ট্ৰিক হিট মানে জঠৰাগ্নিটো সদায় প্ৰদীপ্ত হৈ থাকে মানে এক্টিভ হৈ থাকে বুলি কৈছে ওকে আৰু কৈছে লাষ্ট সাইনটো কি হয় আমাৰ পিউৰিফিকেশন অফ নাৰীজ আৰু
সেই যোগীজনৰ যিখিনি নাৰীজ আছে আমাৰ টোটেল কিমান নাৰীজ আছে বুলি কয় যোগাত 72,000 নাৰীজ আছে বুলি কয় সো সেই গোটেই নাৰীজ খিনি কি হৈ থাকে পিউৰিফাই হৈ থাকে ঠিক আছে তো এইকেইটাই হৈছে আমাৰ সায়েন্স অফ পারফেকশন ইন হাঠা যোগা নেক্সট থার্ড চ্যাপ্টারটোত আছে আমাৰ মুদ্ৰা 10টা মুদ্ৰাৰ বিষয়ে ইয়াত কোৱা হৈছে উল্লেখ কৰিছে আৰু লাষ্ট যেটো চ্যাপ্টার হয় হেতু হৈছে নাদ অনুসন্ধানৰ মিনিং এটুৱে যে নাদ অনুসন্ধান নাদ প্লাস অনুসন্ধান কৰিব গৈছে মানে আমাৰ কিছুমান মই কৈ গৈছিলো যে আমাৰ কিছুমান ইন্টাৰনেল ভিতৰত মানে কিছুমান নাদ অহৰ্নিশে কি হৈ থাকে আমাৰ বাজি থাকে কিন্তু আমি বাহিৰমুখী হোৱাৰ কাৰণে আমি নিজৰ অন্তৰত আমাৰ অন্তৰ মানে ভিতৰত ইন্টাৰনেলি যিখিনি মানে নাদ অলৰেডি কি হয় বাজি আছে আমি হেখিনি মানে শুনি নাপাও কিন্তু আমি যেতিয়া ধ্যান দিও ওকে বা আমি নাদ অনুসন্ধান কৰো প্র্যাকটিস কৰো তেতিয়া কি হয় আমি হে ভিতৰত আমাৰ যিখিনি নাদ চলি থাকে হেখিনি আমি শুনা পাও বা তাক আমি অন্নহত বুলিও কোৱা হয় ওকে সো এটো হৈছে নাদ অনুসন্ধান সো ইয়াৰ চাৰিটা ষ্টেজেস আছে যেনেকে ফাৰ্স্ট ষ্টেজটো আমাৰ আৰম্ভ অৱস্থা বুলি কৈছে সেকেন্ডটো হৈছে আমাৰ ঘট অৱস্থা থাৰ্ডটো কোৱা হয় পৰিচয় অৱস্থা আৰু ফোৰ্থটো কোৱা হয় আমাৰ নিষ্পত্তি অৱস্থা সো ইয়াত হৈ গৈছে আমাৰ সেকেন্ড আপোনালোকৰ সেকেন্ড যেটো ইউনিট হয় ইয়াতে কমপ্লিট হৈছে নেক্সট আছে আমাৰ এটো মই যেটো স্লাইড হয় এখিনি আপোনাক পঠাই দিম গ্ৰুপত সেকেন্ড ইউনিটৰ নেক্সট আছে আমাৰ থাৰ্ড ইউনিট সো থাৰ্ড ইউনিটৰ আপোনালোকৰ কি আছে দুটামান টপিক আজি কভাৰ কৰি দিও থাৰ্ড ইউনিটৰ নাম হৈছে কনসেপ্ট অফ yoga philosophy হৈছে আমাৰ যিখন योग दर्शन বুলি যাক কও আমি বা পতঞ্জলি's योग सूत्र যাক কোৱা হয় সো ইয়াৰ কেইটামান কনসেপ্ট লোৱা হৈছে হেগিটা আমি পঢ়িব লাগে ফাৰ্স্টটো হৈছে আমাৰ চিত্ত ওকে সো চিত্ত মানে কি বুলি কৈছে সো ইয়াত কি কৈছে চিত্ত বুলি কলে আমি কি বুলি বুজো সো কি কৈছে চিত্তি সংজ্ঞানে বুলি কোৱা হৈছে ওকে সংজ্ঞানে জ্ঞান মানে আমাৰ যেটো চিত্ত হয় এনে সিম্পল আমি কি বুলি কওঁ চিত্তটোক আমি মাইন্ডৰ লগত মানে কম্পেয়াৰ কৰা হয় বাট আমি যদি ইয়াক একদম ভাস্ট ইন ডিপ ডিটেইলত বুজিব যাও সো এটা চিত্ত বুলি কি হয় চিত্তি সংজ্ঞানে আমাৰ চিত্তটো কি বুলি কৈছে জ্ঞানেৰে পৰিপূৰ্ণ হয় বুলি কৈছে ঠিক আছে আৰু নেক্সট কৈছে চিত্তি স্মৃতিয়াম মানে আমাৰ চিত্তটো কি বুলি কৈছে মেমৰিজ বিলাক থাকে স্টোৰেজ টাইপৰ হয় আমাৰ চিত্তটো আমাৰ যিমানখিনি আমাৰ সংস্কাৰ থাকে ঠিক আছে আমি এটা সব লাষ্ট যেটো লাইন আছে মাইন্ড স্টাফত কি কৈছে ৰেকৰ্ডস ৰিএক্টস এন্ড ৰিফ্লেক্টস দা এক্সপেৰিয়েন্সেস অফ লাইফ সো ইয়াত মিনিংটো কি হয় আমাৰ যেটো চিত্ত আছে আমি যিখিনি কৰ্ম কৰিছো আমাৰ কৰ্মৰ কি হৈছে সেই কৰ্মৰ সংস্কাৰখিনি আমাৰ কোড সেভ হৈ থাকে বুলি কৈছে আমাৰ যেনেকে সবৰে কি থাকে ল্যাপটপত আমাৰ কি থাকে মোবাইলত থাকে মেমৰি ল্যাপটপতো থাকে সো ইন দা সেম ওয়ে আমাৰ নিজৰ হিউম্যানৰ কোড থাকিব হেখিনি সেভ যিখিনি আমি কৰ্ম কৰিছো কৰ্মৰ সংস্কাৰখিনি কোড সেভ হৈ থাকে বুলি কৈছে চিত্তত সেভ হৈ থাকে সো সেই কাৰণে আমি যদি চাও সো আমি যোৱা জনমত যি কৰ্ম কৰিছো সেই কৰ্ম অনুসাৰীয়ে আমি কি পোৱা হয় আমাৰ এটো হৰিৰ পাইছো আজি সব ব্যক্তি সকলো মানুহ ইকুৱেল কেতিয়াও হ'ব নোৱাৰে কিয় হ'ব নোৱাৰে কাৰণ সংস্কাৰ লৈ জন্ম হৈছে আৰু সব ব্যক্তিৰ নিজৰ পাৰ্সোনালিটি থাকে বিহেভিয়াৰ সবৰে বেলেগ কিহৰ কাৰণে বেলেগ হয় এটো কৰ্মৰ সংস্কাৰ আমি যদি কাবাক এটা কিছুমানে কয় কোনোবা মানে ভাল কৰ্ম মানে ভাল নহয় বিহেভিয়াৰটো বেয়া হয় সো কিছুমানে কৈ দিয়ে ইয়াৰ সংস্কাৰে নাই ইয়াৰ সংস্কাৰটো ভাল নহয় সো তাৰ মানে কি যোৱা জনমৰ যিখিনি সংস্কাৰ আমি লৈ আহিছো আমাৰ চিত্তত সেভ হৈ আছে সো ইন দা সেম আমি এটো জনমত কি হয় হে সংস্কাৰখিনি লৈ আমি কি কৰিব লাগে জন্ম হওঁ আৰু যেতিয়া নেকি হে সংস্কাৰখিনি শেষ নহয় আমাৰ ঠিক আছে যোৱা জনমৰ সংস্কাৰখিনি আমাৰ সেভ হৈ থাকিলে আমি কৰ্ম কৰিলো হেখিনি সেভ হৈ আছে আকৌ এটো জনমত আমি যদি ভাল কৰ্ম নাই কৰা আমি যদি বেয়া কৰ্ম কৰিছো হে সংস্কাৰখিনিও সেভ হৈ আছে সো আমি এনেকে সদায় জন্ম হৈ থাকিব লাগিব মৃত্যু হৈ থাকিব লাগিব আহি থাকিব লাগিব সো কি কৈছে হেই তাৰ মানে হৈছে হে গুটি সংস্কাৰখিনি আমাৰ ক'ত সেভ হৈ থাকে কৈছে হে চিত্তত সেভ হৈ থাকে কৈছে
ঠিক আছে নেক্সট কি আৰু এটা পইণ্ট আছে আমাৰ চিত্তটো কি হয় ত্ৰিগুণাত্মক হয় বুলি কৈছে ত্ৰিগুণাত্মক মানে হৈছে সত্ব ৰজ আৰু তম যিটো আমাৰ তিনটা গুণ আছে সেই তিনটা গুণৰ দ্বাৰা কি হৈছে অৰিজিনেট বা নিৰ্মাণ হৈছে আমাৰ চিত্ত ঠিক আছে তিনটা গুণৰ দ্বাৰা নেক্সট আছে আমাৰ চিত্ত বৃত্তি so according to yoga philosophy আমাৰ পাঁচটা চিত্তৰ বৃত্তি আছে বুলি কৈছে ঠিক আছে so he বৃত্তি কিটা কি হ'ব so first to হৈছে প্ৰমাণ বৃত্তি second to হৈছে বিপৰীয় বৃত্তি third to হৈছে বিকল্প বৃত্তি আৰু fourth to হৈছে নিদ্ৰা বৃত্তি আৰু fifth to হৈছে স্মৃতি ঠিক আছে স্মৃতি বৃত্তি বুলি কোৱা হয় so first to আমাৰ প্ৰমাণ যেটো বৃত্তি হয় প্ৰমাণ মানে কি প্ৰমাণ মানে হৈছে আমি যেটো knowledge ঠিক আছে knowledge বা evidence বুলি কওঁ ঠিক আছে মোক এটো proof বুলি আমি যেটো কওঁ হেতুৱে প্ৰমাণ মানে আমাক এটা proof লাগে সো হেতু সিম্পল ওয়েত আমি প্ৰমাণ মানে হেতুৱে হয় নেক্সট কি কৈছে প্ৰমাণৰ তিনটা টাইপস আছে এটা হৈছে প্ৰত্যক্ষ প্ৰমাণ সেকেন্ড হৈছে অনুমান প্ৰমাণ আৰু থাৰ্ড টু হৈছে আগম প্ৰমাণ সো प्रत्यक्ष प्रमाण মানে কি प्रत्यक्ष মানে যেটো আমি ডাইৰেক্ট নলেজ ডাইৰেক্ট আমি যেটো জ্ঞান আমি পাও এতিয়া মই আপোনালোকক মুখেৰে মই কিবা কৈ আছো পঢ়াই আছো আপোনালোকে কানেৰে শুনি আছে ওকে এতিয়া মই কি পঢ়াই গলো প্ৰমাণ বৃত্তি বিষয় পঢ়াই আছো সো এটো কি হৈছে আপুনি ডাইৰেক্ট নলেজ পাইছে ঠিক আছে ডাইৰেক্ট আপোনালোকে নিজৰ যেটো আমাৰ ইয়াৰ এটা জ্ঞান ইন্দ্ৰিয় হয় হে ইন্দ্ৰিয়ৰ দ্বাৰা আপুনি কি হৈছে ডাইৰেক্ট পাৰসেপ্ট কৰিছে সো হে কাৰণে হৈছে প্ৰত্যক্ষ প্ৰমাণ সো ডাইৰেক্ট আমি যোনটো নলেজ পাও এতিয়া যেটো বৰ্তমান হৈছে হেতু হৈছে কি হৈছে প্ৰত্যক্ষ যেনেকে আমি যদি এতিয়া জুইটো গৰম বুলি আমি কেনেকে গম পাম আমাক নিশ্চয় হে জুইটোত আমি হাত দিম আৰু আমাক পুৰিব হেতু কি হৈছে হেতু এটা ডাইৰেক্ট নলেজ আমি পাইছো হয়নে সো হেতু হৈছে ডাইৰেক্ট নলেজ হেতু হৈছে প্ৰত্যক্ষ প্ৰমাণ হয় নেক্সট হৈছে অনুমান প্ৰমাণ অনুমান মানে কি এটা আমি অনুমান লগাও ফৰ এক্সাম্পল আমি অনুমান লগাইও নলেজ আমি প্ৰাপ্তি কৰিব পাৰো হয়নে যেনেকে ধৰিলক এতিয়া আমাৰ বতৰটো আমি যদি চাও ৰাতিপা যদি শুই উঠি পিনে আমি চাও কি হৈছে আমি আকাশখন দেখিছো অলপ কলা কলা হৈ আহিছে ওকে ডাৱৰেৰে ভৰি আহিছে তো আমি এটা অনুমান লগাও যে আমাৰ আজি বৰষুণ হ'ব পাৰে ঠিক আছে অলপ দেৰি পিছত আমাৰ বৰষুণ হ'ব পাৰে সো হেতু হৈছে অনুমান প্ৰমাণ আমি অনুমান লগাই এটা কি পাইছো আমি জ্ঞান এটা নলেজ পাইছো তাকে অনুমান প্ৰমাণ বুলি কোৱা হয় নেক্সট হৈছে আমাৰ আগম প্ৰমাণ আৰু আমি নলেজ কেনেকা ধৰণে পাব পাৰো জ্ঞানটো আগম মানে আছে ওয়ার্ডস যেটো শব্দ আগম প্ৰমাণক শব্দ প্ৰমাণ বুলি কোৱা হয় যেনেকে শব্দৰ দ্বাৰা আমি নলেজ পাব পাৰো যেনেকে আমি কিবা এটা কাৰোবাৰ পৰা শুনিলো মানে ধৰিলক আমাৰ হেতু আৰু এটা আমি যেটো পঢ়িলো কিন্তু ইয়াত হ'ব আমাৰ শাস্ত্ৰৰ যেটো যিবিলাক স্ক্ৰিপচাৰ নলেজ হয় কোনবা আমাক শাস্ত্ৰৰ কথা ক'লে সো হে ব্যক্তিজনৰ কি হ'ব লাগিব ট্ৰাস্টৱৰ্দি পাৰসন হ'ব লাগিব কিন্তু এনে নরমাল ব্যক্তি নহয় সো হে তাৰ পৰা আমি কি পাও নলেজ আমি পাব পাৰো এটা শাস্ত্ৰৰ পৰা আমি কি নলেজ পাও আমি যদি ভাগৱত গীতাত পঢ়ো ভাগৱত গীতাই কি কৰে কৰ্ম যেটো যোগ হয় তাৰ ওপৰত নলেজ পালো যে আমি সদায় এজন ব্যক্তিয়ে নিষ্কাম কৰ্ম কৰিব লাগে বুলি ঠিক আছে নিষ্কাম কৰ্ম কৰিব লাগে মানে আমি যিখিনি কৰ্ম কৰো ফলৰ আশা কৰিব নালাগে সো হেয়া আমি এটা জ্ঞান তাৰ পৰা আমি অৰ্জন কৰিলো সো এই হৈছে আগম বা শব্দ প্ৰমাণ হয় নেক্সট কি কৈছে সেকেন্ড টু হৈছে বিপৰীয় বৃত্তি মানে হৈছে ফলস আন্ডাৰস্ট্যান্ডিং বা ফলস নলেজ মানে ভুল মিথ্যা জ্ঞান যাক কোৱা হয় ভুল জ্ঞান যেটো ওকে সো বিপৰীত কি হয় ফৰ এক্সাম্পল আমি এটা এক্সাম্পল লওক যেনেকে এটা ৰুম ললো ৰুমটো কি হৈছে তাত মানে লাইট নাই আন্ধাৰ হৈ আছে অলপ ঠিক আছে তো আমি যদি ঘুমাই যাও তাত এডাল মানে কি পৰি আছিল এডাল ধৰিলক ৰছী পৰি আছিল হে ৰছীডালক মই আন্ধাৰ মুন্ধাৰে দেখিলো কি হয় এডাল হাব বুলি ভাবিলো ঠিক আছে তো এটা এক্সাম্পল হয় ৰছীডালকে হাব বুলি ভাবিলোৱা পোহৰটো কম আছিল সো এটোৱে হৈছে আমাৰ ফলস নলেজ বা আমি তাক ফলস আন্ডাৰস্ট্যান্ডিং বুলি কোৱা হয় সো এতিয়া আমাৰ লাইফটো কি হয় আমাৰ বিপৰীয় বৃত্তি থাকে আমি যাক কি কৈছে আমি যাক সদায় নিত্য
নিত্য যেটো বস্তু নহয় হেতুক আমি সদায় আমাৰ ওয়ার্ল্ডখনক আমি সদায় কি হয় পার্মানেন্ট বুলি ভাবি লও কিন্তু টেম্পোরারি হয় আজি মই টেম্পোরারি আজি আপুনি টেম্পোরারি ও গোটে ওয়ার্ল্ডখন কি হয় টেম্পোরারি হয় কিন্তু আমি তাক পার্মানেন্ট বুলি ভাবি লও কিন্তু পার্মানেন্ট কোন হয় অকল ঈশ্বৰেটো পার্মানেন্ট হয় বাকিটো কোনো পার্মানেন্ট নহয় সেই কাৰণে কি কৈছে সো আমি হেতুৱে আমাৰ এটা ভুল ধাৰণা হৈ পৰে বুলি কৈছে ঠিক আছে সো নেক্সট হ'ব আমাৰ থাৰ্ডটো হৈছে বিকল্প বৃত্তি বিকল্প বৃত্তি হৈছে আমাৰ ইমেজিনেশন সো কিছুমান বস্তু আমি ইমেজিন কৰি লওঁ যেনেকে হয় যেনেকে আপোনালোকে এক্সাম্পল ল'ব পাৰে এতিয়া ভূত এটা এক্সাম্পল হিচাপে লৈছো ভূতটো দেখাই নাই কোনেও তথাপিতো এটা ইমেজিনেশন আছে যে ভূত ওলাব ভূত ওলাই ঠিক আছে সো এইবিলাক কি হয় আমাক ভয় লাগে হয় না ভূতৰ কথা ভাবিলে সো এইবিলাক কি হয় শব্দটো থাকে কিন্তু তাৰ কিন্তু অবজেক্টটো নাথাকে আজিলৈকে নাইও যেনেকে পাৰসমণি এটা কোৱা হয় পাৰসমণি আজিলৈকে দেখা নাই কোনেও কিন্তু এটা ইমেজিনেশন আছে যে পাৰসমণি কি হয় যদি কিবা তাত মানে টাচ হৈ যায় পাৰসমণিটোত লোহা এডাল কি হয় কি কৈছে হে লোহাটো কি হয় যায় শূন্যত পৰিণত হয় বুলি কৈছে ঠিক আছে কোৱা হয় এখিনি ভাবি লোৱা হয় কিন্তু আমি দেখা নাই পাৰসমণি কেনেকুৱা ঠিক সেইদৰে এতিয়া কি কৈছে আমাৰ যেটো সহাপহুৰ হিং এনেকে বুলি কোৱা হয় কিছুমান কথা খৰগোশ কা সিং ঠিক আছে সো কিন্তু নাই ৰেবিটৰ জানো কিবা হিং আছে নাথাকে নহয় সো তেনেকুৱা কিছুমান ইমেজিনেশন তাকে কোৱা হয় বিকল্প বৃত্তি বুলি নেক্সট হৈছে আমাৰ ফৰ্থত হৈছে নিদ্ৰা বৃত্তি মানে হৈছে আমাৰ স্লিপ নিদ্ৰা মানে কি স্লিপ সো ইয়াত আমি কেনেকে ল'ব পাৰো স্লিপটো ধৰি লওক আমাৰ আমি আজি মানে ৰাতি এতিয়া সবে শুৱে অবভিয়াসলি সো শুই গৈছে আপোনালোকৰ কি হৈছে একো ধৰি লওক নিদ্ৰাত কি হয় আমি একো গমে নাপাও কি হৈ থাকে আমি এখন ৰিয়েল ওয়াৰ্ল্ডত নহয় আমি এখন বেলেগ এটা ওয়াৰ্ল্ডত আমি তাত থাকো ঠিক আছে সো হেতু হৈছে আমাৰ নিদ্ৰা বৃত্তি আৰু নিদ্ৰা এটা কাৰোবাৰ যদি ৰাতি যদি টোপনিটো ভাল হৈছে একো গম পোৱা নাই একো সপোন দেখা নাই ৰাতিপুৱা শুই উঠিছে কি হৈছে গাটো ভাল থাকে ঠিক আছে ভাল লাগে আমাৰ আৰু যাৰ কেতিয়াবা কি হয় আমাৰ নিদ্ৰাটো এনেকুৱা হ'ব পাৰে ৰাতি ভাল টোপনি নধৰিলে বাৰে বাৰে হার পাই আছে কিবা বেয়া সপোন দেখিছে সো এটো কি হৈছে আমাৰ নিদ্ৰাটো মানে ভাল হোৱা নাই সো এখিনিয়ে এই দুটা নিদ্ৰা টাইপ হ'ব পাৰে এটা ভাল আৰু এটা বেয়া সো এটো নিদ্ৰা বৃত্তিৰ ভিতৰত আহি যায় নেক্সট আহিছে আমাৰ স্মৃতি মানে কি কৈছে মেমৰি মানে কি যেনেকে আগত এতিয়া বুজাই একদম ফাৰ্ষ্টতে বুজাই গৈছিল চিত্তৰ কি থাকে চিত্তত আমাৰ স্মৃতি বিলাক থাকে সো ইন দা সেম ওয়ে ইয়াতো আমাৰ কি হৈছে আমাৰ হে চিত্ততে হে স্মৃতিখিনি আছে সো সেম এক্সাম্পল মই দিছো সো আগত যেনেকে চিত্ত স্মৃতিয়াম বুলি কৈছিলো এটোৱে হয় স্মৃতি বৃত্তি ওকে নেক্সট ओके नेक्स्ट এটা টপিক লৈ লৈছো চিত্ত বৃত্তি নিৰোধ উপায় এতিয়া আমি গুটে পাঁচটা চিত্ত বৃত্তিখিনি পঢ়িলো হে পাঁচটা চিত্ত বৃত্তিক নিৰোধ কৰা তাক কন্ট্ৰোল কৰা উপায়ও আছে বুলি কৈছে কেনেকে আমি কন্ট্ৰোল ৰাখিব পাৰিম কৈছে ঠিক আছে সো হে দুটা বস্তু হল আমাৰ অভ্যাস আৰু বৈৰাগ্যৰ দ্বাৰা সো ফাৰ্স্ট হৈছে অভ্যাস আমি যাক কওঁ সো কি কৈছে तत्र स्थितो यत्नो अभ्यासः বুলি কৈছে ঠিক আছে 1/13 নম্বৰ সূত্ৰত কৈছে যে the continuous effort to remain established in a steady state of mind is called abhyas মানে যেটো আমি মই এটা এক্সাম্পল দিছো ধৰি লওক আপোনালোকে এটা আসনত পারফেকশন পাইছে বা আপোনালোকে নিজৰ মাইন্ডটো কন্ট্ৰোল হৈ গৈছে আপোনালোকৰ মাইন্ডটো কন্ট্ৰোল হৈ গৈছে বা এটা আসনত পারফেকশন পাইছে হে পারফেকশনটো সদায় মানে হেতু পারফেক্ট ৰাখিবৰ কাৰণে যে সদায় হৈ থাকিবৰ কাৰণে যেটো আমি কন্টিনিউয়াস এফৰ্ট দি থাকো ঠিক আছে সো এদিন এটা আসন কৰি পিনে আপোনালোকে এদিন কৰিলে দুদিন কৰিলে তাৰ পিছত আপুনি যদি আসনটো নকৰা হৈ যায় তেতিয়া হলে কি হ'ব আমি আসনটো কি হৈ যায় আমাৰ সদায় পারফেক্ট হৈ নাথাকে কিন্তু আমি যদি সদায় হে আসনটো পারফেক্ট হোৱাৰ পিছত আমি কি কৰো সদায় প্ৰেক্টিস কৰি থাকো কন্টিনিউয়াস এফৰ্ট দি থাকো আমাৰ ঠিক আছে আসনটো মানে ভাল সদায় মোৰ ভাগৰ আসনটো যে পারফেক্ট বজাই ৰাখিবৰ কাৰণে পারফেকশনটো সো হে কন্টিনিউয়াস এফৰ্টক
টুকে কি বুলি কোৱা হৈছে অভ্যাস বুলি কোৱা হৈছে ঠিক আছে সো ইয়াত কিন্তু আমি কিহৰ কাৰণে এইটো কন্টিনিউয়াস এফৰ্ট দি আছো আমাৰ ষ্টেডি ষ্টেট অফ মাইন্ডৰ কাৰণে আমাৰ মাইন্ডটো যাতে সদায় ষ্টেবল হৈ থাকে স্থিৰ হৈ থাকে ঠিক আছে সো ইয়াকে অভ্যাস বুলি কোৱা হয় আৰু কোৱালিটিজ অফ অভ্যাস ধৰি লওক আমাৰ অভ্যাসটো কেনেকুৱা হ'ব লাগে আমাৰ প্ৰেক্টিছটো কেনেকুৱা ধৰণৰ হ'ব লাগে সো ইয়াত কি কৈছে সতো দীৰ্ঘ কাল নিৰন্তৰীয় সৎকাৰ সেবিত দীৰ্ঘ ভূমিহি বুলি কৈছে মানে দীৰ্ঘ কাল আমাৰ অভ্যাসটো লং ডিউৰেশ্যন আমাৰ একদম দীঘলীয়া হ'ব লাগিব আমি এদিন কৰিলো দুদিন কৰিলো তিনদিন বা এসপ্তাহ কৰিলো তাৰছত নাই কৰা আৰু তেনেকুৱা নহয় লং ডিউৰেশ্যন লং টাইমৰ কাৰণে হ'ব লাগিব নেক্সট কৈছে নিৰন্তৰীয় মানে কন্টিনিউটি আমাৰ কন্টিনিউয়াস আমি কৰি থাকিব লাগিব হেতুৱে এদিন কৰিলো দুদিন কৰিলো এৰি দিলো তেনেকুৱা নহয় আমি লং ডিউৰেশ্যনৰ কাৰণে কৰিব লাগিব কন্টিনিউটি থাকিব লাগিব আমাৰ নেক্সট কি থাকিব লাগিব সৎকাৰ সেবিত মানে সৎকাৰ আমি সৎকাৰ বুলি কওঁ অসমীয়াত উইথ ডিভোশন এণ্ড ৰেসপেক্ট আমি সেই কামটো সেই কৰ্মটো আমি খুব মানে শ্ৰদ্ধাৰে ভক্তিৰে ঠিক আছে সন্মানেৰে আমি কৰিব লাগিব এনে মোৰ কৰিব লাগে শুনিছো আজি কিবা এটা কাম মানে মই মানে এটো এনে আৰু মন নাই কিন্তু কৰিবলৈ হেনেকে নহয় আমি উইথ ডিভোশন ৰেসপেক্ট শ্ৰদ্ধা ফেথ আমি তেনেকে কৰিব লাগিব ওকে সো এনেকুৱা হ'ব লাগিব কৈছে আমাৰ অভ্যাসটো নেক্সট আছে আমাৰ লাষ্ট আছে আমাৰ বৈৰাগ্যটো কি বুলি কোৱা আছে আমি নৰমাল আমি যদি চাও বৈৰাগ্য মানে হৈছে ডিটেচমেন্ট ঠিক আছে সো ইয়াত কি হৈছে দৃষ্ট অনুশ্ৰবিক বিষয়া বিতৰস্নস্য বশীকাৰ সংজ্ঞা বৈৰাগ্যম বুলি কৈছে মানে ইয়াৰ মিনিংটো কি কৈছে দৃষ্ট আৰু অনুশ্ৰবিক বিষয় সো ইয়াত কৈছে when a person becomes free from the desires for the sense objects both those which have been experienced directly drishta and those which has only heard anushrabik কৈছে মানে যিখিনি বস্তু আমাৰ বা কিছু আমাৰ বস্তুৰ প্ৰতি কি থাকে ডিজায়াৰ্স থাকে মোক এটু লাগে মোক এটু লাগে ঠিক আছে হেবিলাক মোক এটা আছে মুছত মোক আৰু লাগে সো এবিলাক কি হয় ডিজায়াৰ্স হয় মানে ইচ্ছা হয় বিলাক সব কিন্তু বৈৰাগ্য মানে কি কৈছে যেতিয়া আমি হে ইচ্ছাৰ পৰা মুক্ত হৈ যাও ডিজায়াৰ্স খিনি আমি যেতিয়া নাইকিয়া কৰিব পাৰো তো কেনেকুৱা ধৰণৰ ডিজায়াৰ্স কৈছে সো which have been experienced directly drishta আমি মানে যিখিনি বস্তু ডাইৰেক্টলি এক্সপেৰিয়েন্স কৰিছো বা দেখা বস্তুখিনি আমাৰ চকুৰ আগত সকলোবোৰ আমি দেখি থাকো এটা কিবা এটা বস্তু দেখিলে ভাল লাগে আমি হেতু লৈ লওঁ ঠিক আছে এটা কাপোৰ এজো আমি পটকনে দেখো ভাল লাগে মোক লাগিব এটু মই এটু লৈ লৈছো কিন্তু যেতিয়া আমি বৈৰাগ্য প্ৰেক্টিস কৰো বৈৰাগ্যটো আসলতে কি হয় সো হে বিলাক বস্তু কি কৰিবলৈ কৈছে মানে আমাৰ ডিজায়াৰটো হে তাৰ পৰা নাইকিয়া কৰিব গৈছে যিখিনি বস্তু দেখিছো বা কিছুমান হুনা কথাবিলাক ঠিক আছে which is only heard আমি শুনি পিনিও কিছুমান বস্তু আমাৰ ডিজায়াৰ্স আহি যায় যে কিছুমানে যদি কৈ দিয়ে এটো জায়গাত গৈ বহুত ভাল লাগে বা এজু কাপোৰ বহুত ভাল লাগে মোৰ ঠিক আছে তো হেখিনি কি হল আমি শুনিলো সো আমি দেখা বস্তু আৰু হুনা বস্তু এই দুইটাৰ পৰা আমি যেতিয়া নিজৰ ইচ্ছাটো মুক্ত কৰিব পাৰো তো তাকে আমাক বৈৰাগ্য বুলি কোৱা হৈছে ওকে